নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ ALA মেথছ আছাম চেনেললৈ। আজি আমি ক্লাছ 8 মেথছ চেপ্টাৰ 6 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 5ৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। 5 নম্বৰ প্ৰশ্নটো আছে 5ৰ 1টো 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। তো এই ক্ষেত্ৰত আমি প্ৰথমতে এই তিনিটা সংখ্যাৰ লসাগু উলিয়াব লাগিব। প্ৰথম কামটো যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তো সেই সংখ্যা যি তিনিটা বা চাৰিটা বা দুটা যি থাকে ইহঁতৰ আমি প্ৰথম কি কৰিব লাগিব, লসাগু উলিয়াব লাগিব। 8, 15 আৰু 20 সংখ্যাকেইটাৰ আমি লসাগু উলিয়াওঁ। তো প্ৰথম কথা আমি চাব লাগে তিনিওটা সংখ্যা কিবা সংখ্যাৰে হৰণ যায় নেকি। যদি তিনিওটাক নাযায় দুটাক যায় নেকি সেইটো চাম আমি। গতিকে ইয়াত 5ৰে 15 আৰু 20 হৰণ যায়, 8ক নাযায়, 8টো 8এই থাকিল, এইটো 5 3 গুণ 15, এইটো 5 4 গুণ 20। ইয়াৰ পিছত ইহঁতৰ তিনিটাক বা দুটাক, তিনিটাক যদি নাযায় দুটাক যায়নে চোৱা, অন্য সংখ্যাৰে হৰণ যায়নে। তো তিনিটা সংখ্যা হৰণ যোৱা কোনো এনেকুৱা উৎপাদক নাই, কিন্তু ইহঁতৰ 8 আৰু 4 সংখ্যা দুটাক আমি যদি চাওঁ হৰণ যাব কিহেৰে, 2ৰে। 2 4 গুণ 8, 3টো পোৱা নাযায়, আকৌ 2 2 গুণ 4। তাৰপিছত আকৌ যদি চোৱা যায় ইয়াৰে তিনিটা সংখ্যাৰ 4 আৰু 2 সংখ্যাটোক 2 দি হৰণ যাব, 2 2 গুণ 4, 3টো পোৱা নাযায়, 3টো 3এ থাকিল, 2 1 গুণ 2। ইয়াৰ পিছত ইয়াৰ তিনিটা সংখ্যাক বা দুটা সংখ্যাক আমি যদি চাওঁ, 1ৰ বাহিৰে অন্য সংখ্যাৰে এই তিনিটা সংখ্যা হৰণ নাযায়, বা ইহঁতৰ যিকোনো দুটাকো 1ৰ বাহিৰে হৰণ নাযায়। যদি এনেকুৱা হয় যে দুটাকো নাযায়, তিনিটাকো নাযায়, তিনিটাই সংখ্যা আছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এটা সংখ্যাকেইটা পূৰণ কৰিম। নাইবা আৰু এটা আমি কাম কৰিব পাৰোঁ কি, ইয়াৰ পিছত আমি 2 দি হৰণ কৰিলোঁ, 2 দি 2ক একবাৰ গ'ল, 3ক বাদ নাযায়, এইটো 1 থাকিল। আকৌ 3 দি হৰণ কৰিলোঁ, 1টো 1 থাকিল, 3 গুণ 3, এইটো 1 থাকিল। 8, 15 আৰু 20ৰ যিটো লসাগু সেইটো কিমান হ'ব, 5 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, এইটো হ'ব লসাগু। অৰ্থাৎ আমি যদি পূৰণ ফল উলিয়াওঁ কিমান হ'ব, 5 দুগুণ 10, 10 দুগুণ 20, 20 দুগুণ 40, 40 পূৰণ 3 কিমান হ'ব, 120। এই সংখ্যাকেইটাৰ পূৰণফল হ'ব 120। এতিয়া এই 120 সংখ্যাটোক আমি কি বুলি লিখা আছে ইয়াত, যে এই সংখ্যাকেইটাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি। এতিয়া 120 সংখ্যাটো আমি কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব সেইটো আমি চাই লওঁ। তো 120ক আমি পূৰ্ণবৰ্গ বনাবৰ কাৰণে আমি ইহঁতৰ উৎপাদক বিশ্লেষণটো যদি চাই লওঁ, তো ইয়াত 2 আছে এযোৰ, 2 এযোৰ আছে, আৰু বাকী বিজুৰীয়াকৈ থকা সংখ্যাবোৰ কি কি আছে, যে এটা 5, এটা 3 আৰু এটা 2, এই তিনিটা সংখ্যা বিজুৰীয়াকৈ আছে। গতিকে আমি 120ক আমি কিহেৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, এটা 5, এটা 2 আৰু এটা 3ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব। 5, 2 আৰু 3ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব। এতিয়া এটাকে 120ক আমি পূৰণ কৰি দিওঁ 5, 2 আৰু 3ৰে, আৰু এই পূৰণফলটো কিমান হয় আমি চাওঁ, 5 দুগুণ 10, 10 3 গুণ 30, 120 পূৰণ 30, 120 পূৰণ 30। এইটো আমি সহজে পূৰণ কৰিব পাৰোঁ। শূন্য দুটা পিছফালে লগাই দিয়া, এটা দুটা শূন্য আছে, 3 আৰু 12 পূৰণ কৰি দিয়া, 3 দুগুণ 6, 3 গুণ 3, 3600। গতিকে 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো, এতেকে 8, 15 আৰু 20ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 3006।
8, 15 আৰু 20 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কিমান 3600 তো এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 5 ৰ 2টোত তো ইয়াতেও আমি কি কৰিব লাগিব প্ৰথম এই তিনিটা সংখ্যাৰ লসাগু উলিয়াব লাগিব 12 1 আৰু 2 দুয়োটা প্ৰশ্ন একে নিয়মৰ প্ৰশ্ন খালি সংখ্যাকেইটা বদলাই দিছে তো এই তিনিটা সংখ্যা আমি যদি চাওঁ কিহেৰে হৰণ যাব তিনিটাক নগ'লে আমি দুটাক চাব লাগিব তো ইয়াৰে তিনিটাক হৰণ যোৱা সংখ্যা একৰ বাহিৰে বেলেগ নাই আৰু একেৰে আমি হৰণ নকৰোঁ গতিকে আমি দুটাক চাওঁ তো দুটা 20 আৰু 25 সংখ্যাটো যদি আমি চাওঁ দুটা 5 ৰে হৰণ যাব 12 টো হৰণ নাযায় 5 ৰে 20 আৰু 25 ক 5 4 গুণ 20 5 5 গুণ 25 ইয়াৰ পিছত 12 আৰু 4 সংখ্যাটোক 4 ৰে হৰণ যাব 4 ৰে নকৰোঁ আমি 2 ৰে কৰিম মৌলিক সংখ্যাৰে আমি হৰণ কৰিম আৰু 5 সংখ্যাটো হৰণ নাযায় গতিকে 2 ৰে হৰণ কৰিলে 2 6 গুণ 12 2 2 গুণ 4 আৰু 5 টো বাৰ নাযায় আকৌ 2 ৰে যদি হৰণ কৰোঁ 2 3 গুণ 6 2 1 গুণ 2 5 টো বাৰ নাযায় আকৌ 3 ৰে হৰণ কৰিলোঁ 3 একবাৰ গ'ল এইটো একবাৰ গ'ল এইটো বাৰ নাযায় তাৰপিছত 5 ৰে 1 1 5 টো একবাৰ যাব গতিকে আমি লসাগু কিমান পালোঁ লসাগু 5 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 5 2 দুটা 3 এটা 5 এটা আচ্ছা 5 ইয়াত আমাৰ দুটা আছে তো এইটো মই এনেকৈ লিখিছোঁ 5 দুটা আছে 2 দুটা আছে আৰু 3 এটা আছে তো এইটো পেয়াৰ এইটো আনপেয়াৰ হৈ আছে তো 5 5 গুণ হ'ল 25 2 2 গুণ 4 25 4 গুণ 100 100 পূৰণ 3 300 হ'ব পূৰণফল এই সংখ্যাকেইটাৰ পূৰণফল হ'ল 300 এতিয়া ইয়াৰ পিছৰখিনি ইয়াত লৈ গ'লোঁ মই চ' 300ক আমি কিহেৰে পূৰণ কৰিম যাতে সেই পূৰ্ণবৰ্গ হয় ইয়াত যিটো বিজুৰীয়া সংখ্যা আছে সেইটোৰে পূৰণ কৰিব লাগিব যেইটা বিজুৰীয়া সংখ্যা আছে সেইকেইটাৰে পূৰণ কৰিব লাগিব তো ইয়াত এটা বিজুৰীয়া সংখ্যা আছে আৰু ইয়াৰ আগৰ প্ৰশ্নত আমি চাইছিলোঁ তাত তিনিটা বিজুৰীয়া সংখ্যা আছে সেইকাৰণে তাত তিনিটাৰে আমি পূৰণ কৰিছিলোঁ ইয়াত যিহেতু এটাই বিজুৰীয়া সংখ্যা আছে এটাৰে আমি পূৰণ কৰিম গতিকে 300ক এটাকে 300ক 3ৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব এটাকে 300 পূৰণ 3 কিমান হয় আমি উলিয়াই লওঁ 300 পূৰণ 3 কিমান হ'ব 900 অৰ্থাৎ 12 20 আৰু 25 ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো কিমান 900 এটাকে 12 20 আৰু 25 ৰে হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো হ'ল 900 প্ৰশ্নটো হ'ল যে এই সংখ্যাটো 4032ক কি আটাইতকৈ সৰু সংখ্যা দি হৰণ কৰিলে হৰণফলটো পূৰ্ণবৰ্গ হ'ব লগতে আমি হৰণ কৰি যিটো সংখ্যা পাম তাৰ বৰ্গমূলটো আমি উলিয়াব লাগিব তো প্ৰথম আমি কাম কৰিম কি এই সংখ্যাটো আমি উৎপাদক বিশ্লেষণ কৰি ল'ম 4032 এককৰ ঘৰত 2 আছে গতিকে এই সংখ্যাটো আমি গম পাইছোঁ 2 ৰে হৰণ যাব 2 20 গুণ 40 2 16 গুণ 32 আকৌ 2 ৰে হৰণ যাব 2 10 গুণ 20 আৰু এইটো হ'ব 2 8 গুণ 16 তাৰপিছত আকৌ 2 ৰে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 ৰে 2 25 50 2 গুণ 4 আকৌ 2 ৰে 2 1 গুণ 2 2 26 গুণ 52 আকৌ 2 ৰে 2 6 গুণ 12 2 আকৌ 2 ৰে নাযায় 3 ৰে যাব 3 2 গুণ 6 3 গুণ 3 3 7 গুণ 21 গতিকে এই সংখ্যাটো আমি উৎপাদক বিশ্লেষণ কৰি ল'লোঁ 4032 4032 সংখ্যাটো আমি উৎপাদক বিশ্লেষণত 2 পালোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 4 6 আৰু 3 পালোঁ দুটা আৰু 7 পালোঁ এটা তো জুৰীয়াভাৱে আছে এযোৰ দুযোৰ তিনিযোৰ তো 2 আছে 3 যোৰ 3 আছে এযোৰ আৰু 7 সংখ্যাটো বিজুৰীয়া হিচাপে থাকিলে গতিকে
আমি কিহেৰে হৰণ কৰিব লাগিব নিশ্চয় 7ৰে হৰণ কৰিব লাগিব যেটো বিজুৰীয়া সংখ্যা আছে বা যিকেইটা বিজুৰীয়া সংখ্যা আছে সেইকেইটাৰে আমি এই সংখ্যাটো হৰণ কৰিব লাগিব এতেকে 4032 7ৰে হৰণ কৰিলে হাতেৰে হৰণ কৰিলে ই পূৰ্ণবৰ্গ হ'ব তো 4032 সংখ্যাটোক আটাইতকৈ সৰু 7 সংখ্যাটোৰে যদি হৰণ কৰোঁ তেতিয়া হলে হি পূৰ্ণবৰ্গ হ'ব ইয়াৰ পিছত আমি কি কৰিব লাগে সেই ভাগফলটোৰ বৰ্গমূল উলিয়া এতিয়া আমি যদি হাতেৰে ইয়া হৰণ কৰি দিওঁ 4032ক হাতেৰে আমি এতিয়া ইয়াৰ পিছৰখিনি মই ইয়াত লৈ গৈছো হাতেৰে 4032ক হৰণ কৰি দিওঁ তো হৰণ কৰিলে আমি কি পাম 7 4 গুণ 7 5 গুণ 35 5 নামিল 3 নামিল 8 8 গুণ 49 4 নামিল বরাবর 2 নামিল 7 4 গুণ 42 ঠিক হল গতিকে সংখ্যাটো কি পালো আমি 576 তো এই 576 সংখ্যাটোৰ আমি বৰ্গমূল উলিয়াব লাগে এতিয়া ইমানৰ বৰ্গমূল উলিয়াব লাগে তো এটাকে √576 এই সংখ্যাটো আমি উৎপাদকৰ কি এটা সহজ বুদ্ধি ইয়াত আছে ইয়াৰে 7টো বাদ দিয়া 7টো বাদ দি বাকি যি কেইজোৰ উৎপাদক আছে যেহেতু 7 দি হৰণ কৰিছো 7টো নোহোৱা হৈ যাব আৰু বাকি কেইজোৰ উৎপাদক থাকি যাব গতিকে কি থাকিব 2 থাকিব 3 জোৰ এজোৰ দুজোৰ 3 জোৰ আৰু 3 থাকিব এজোৰ গতিকে এইটো ইয়াক আমি কি লিখিম ইয়াক আমি লিখিম 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার এটো দুটা আছে 2 স্কয়ার এই দুটাৰ পৰা 2 স্কয়ার এই দুটাৰ পৰা 2 স্কয়ার এই দুটাৰ পৰা 3 স্কয়ার অৰ্থাৎ ইয়াক আমি কি লিখিম 2 3টা 3 এটা এই গোটেইখিনিৰ ওপৰত স্কয়ার দিয়া স্কয়ার আৰু বৰ্গমূল উঠি যাব 24 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 2 নম্বৰ প্ৰশ্নটো আছে যে 14112 কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো পূৰ্ণবৰ্গ হ'ব সেই পূৰণফলটোৰ বৰ্গমূল উলিয়াবা তো তাৰ কাৰণে আমি প্ৰথমতে এই যেটো সংখ্যা আছে তাক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব 14112 তো এই সংখ্যাটো 2 দি হৰণ যাব 2 গুণ 14 তাৰ পিছত 0 2 5 গুণ 10 2 6 গুণ 12 আগো 2 দি 35 বার গল 28 বার গল 18 গুণ 34 এক বাকি রল 11 2 12 2 6 গুণ 12 2 4 গুণ 8 আগো 2 রে 2 8 গুণ 16 এক বাকি রল 6 এর লগত লগ লাগি 16 হল 2 8 গুণ 16 2 2 গুণ 4 আগো 2 রে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 তার পিছত যাব কি রে 3 রে 3 গুণ 3 এক বাকি রল 4 নামিল 14 3 4 গুণ 12 2 বাকি থাকিল 21 3 8 গুণ 21 আকৌ 3 रे 3 4 গুণ 12 2 নামিল 7 নামিল 3 9 গুণ 27 7 रे 7 8 গুণ 49 অৰ্থাৎ 14112 সংখ্যাটোক আমি উৎপাদক বিশ্লেষণ কৰিলে 2 পালো কেইটা 5টা 3 পালো 2টা আৰু 7 পালো 2টা এজোৰ দুজোৰ এই দুইটোৰ লগত জোৰ পাতিব নোৱাৰি ই বিজুৰীয়া হৈ থাকিল দুই এটা কমি আছে অৰ্থাৎ দুইটো বিজুৰীয়া হিচাপে আছে গতিকে এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিব লাগিব নিশ্চয় গম পাইছা যেটো বিজুৰীয়া সংখ্যা আছে এইটোৰে পূৰণ কৰিব লাগিব এতেকে 14112 2 ৰে পূৰণ কৰিলে
ই পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ হ'ব। এইটো হ'ল প্ৰশ্নটোৰ প্ৰথম অংশটো। এতিয়া দ্বিতীয় অংশটোত আমি গৈছোঁ। দ্বিতীয় অংশটো ইয়াত আমি লিখিছোঁ। এতিয়া পূৰণফলটো আমি যদি চাওঁ, যে 14,112 আমি পূৰণ কৰিলোঁ 2ৰে। কিমান হ'ব? 2 2 4, 2 1 2, 2 1 2, 2 4 8, 2 1 2, 2 2 4, 2 1 2, 2 1 2, 2 4 8, 2 1 2, 28,224। তো এই সংখ্যাটোৰ এতেকে আমি এই সংখ্যাটোৰ কি উলিয়াব লাগে? বৰ্গমূল উলিয়াব লাগে। তো এই সংখ্যাটোৰ বৰ্গমূলত আমি কি লিখিম? ইয়াত যিকেইটা সংখ্যা আছে সেইকেইটা থাকিব, লগতে এটা 2 আছিলে, যেহেতু আমি 2ৰে পূৰণ কৰিছোঁ, এই বিজুৰীয়া 2টো জুৰীয়া হৈ যাব এতিয়া। অৰ্থাৎ 2 কেইযোৰ হ'ব? 3 যোৰ হ'ব। এযোৰ, এই 2 যোৰ, আৰু এটা 2 আছিল আমাৰ ইয়াতে, যেহেতু এই সংখ্যাটোক 2 দি পূৰণ কৰিছোঁ, গতিকে 2 দুটা হৈ গ'ল, আৰু অৰ্থাৎ 3 যোৰ হৈ গ'ল 2। তাৰপিছত 3 আছে এযোৰ, 7 আছে এযোৰ। ইয়াৰ পিছত ইয়াক আমি কি লিখিম? 2 স্কুৱেৰ, 2 স্কুৱেৰ, 2 স্কুৱেৰ, 3 স্কুৱেৰ, 7 স্কুৱেৰ। তাৰপিছত আমি কি লিখিম? 2 3টা, 3 এটা, 7 এটা, গোটেইখিনিৰ ওপৰত স্কুৱেৰ। তাৰপিছত আমি কি লিখিম? 2 2 4, 4 2 8, আৰু ইফালে 8 3 24, 24 পূৰণ 7 কিমান হ'ব? 24 7 গুণ 7 4 28, 8 7 2, 7 2 14, 14 2 16, 168 স্কুৱেৰ। স্কুৱেৰ আৰু বৰ্গমূল উঠি গ'ল, কি থাকিল? 168। গতিকে সংখ্যাটোৰ বৰ্গমূল হ'ল 168। তো এতিয়া আমি আহিছোঁ 7 নম্বৰ প্ৰশ্নটোত। 7 নম্বৰ প্ৰশ্নটো আছে কি? যে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা 1024 জন। এওঁলোকক পুৱাৰ প্ৰাৰ্থনা সভাত এনেকৈ শাৰী পাতি থিয় হ'বলৈ কোৱা হ'ল যাতে শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান হয়। শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। তো বিদ্যালয়খনত থকা মুঠ ছাত্ৰ ছাত্ৰী কিমানজন আছে? 1024 জন। আৰু মৰ্ণিং এছেম্বলিত ৰাতিপুৱা যিটো প্ৰাৰ্থনা সভা হয়, তাতে শাৰীবোৰ এনেকৈ পতা হৈছে যাতে প্ৰত্যেকটো শাৰীত থকা ছাত্ৰৰ সংখ্যা আৰু শাৰীৰ সংখ্যাটো সমান হয়। তাৰমানে শাৰী যদি 10টা হয়, শাৰীত থকা প্ৰতিটো শাৰীত থকা ছাত্ৰৰ সংখ্যা 10 জন, বা শাৰী যদি 15টা হয়, প্ৰতিটো শাৰীত থকা ছাত্ৰৰ সংখ্যা 15 জন, তেনেকুৱা ধৰণে মিলোৱা হৈছে। তো এতিয়া যদি মুঠ ছাত্ৰ ছাত্ৰী 1024 জন হয়, শাৰীৰ সংখ্যাটো কিমান হ'ব আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব, সেইটো আমি উলিয়াব লাগে। আৰু এই প্ৰশ্নটোৰ উত্তৰ কৰিবৰ কাৰণে আমি 1024 সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগিব। সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা জানিবৰ বাবে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ 1024ৰ সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগিব। শাৰীৰ সংখ্যা আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা জানিবৰ বাবে 1024 সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগিব। বৰ্গমূল উলিয়াবৰ কাৰণে প্ৰথমতে উৎপাদক বিশ্লেষণ কৰি লওঁ। 2ৰে এইটোক আমি হৰণ কৰিলে 2 5 গুণ 10, 2 1 গুণ 2, 2 2 গুণ 4, আকৌ 2ৰে 2 2 গুণ 4, তাৰপিছত 1 বাকী ৰ'ল 2 5 গুণ 10, তাৰপিছত আৰু 1 বাকী ৰ'ল 2 6 গুণ 12, গতিকে এইটো হ'ল 256। আকৌ 2 2 1 গুণ 2, 5ক গ'ল 2 বাৰ 2 2 গুণ 4, 1 বাকী ৰ'ল 2 8 গুণ 16, তাৰপিছত আকৌ 2ৰে যাব 2 6 গুণ 12, 2 4 গুণ 8, আকৌ 2ৰে 2 3 গুণ 6, 2 2 গুণ 4, আকৌ 2ৰে 2 16 গুণ 32, আকৌ 2ৰে 2 8 গুণ 16, আকৌ 2ৰে 2 4 গুণ 8, আকৌ 2ৰে 2 2 গুণ 4। গতিকে 1024ক আমি উৎপাদক বিশ্লেষণ কৰিলোঁ। আৰু
এই সংখ্যাটো আমি বৰ্গমূল এতিয়া উলিয়াম 1024 সমান 2 পালোঁ আমি 1 যোৰ 2 যোৰ 3 যোৰ 4 যোৰ 5 যোৰ 1 যোৰ 2 যোৰ 3 যোৰ 4 যোৰ 5 যোৰ তাৰপিছত এই যোৰক স্কোয়াৰ কৰি দিলোঁ এই যোৰক 2 নম্বৰ যোৰ স্কোয়াৰ 3 নম্বৰ যোৰক স্কোয়াৰ লিখিলোঁ 4 নম্বৰ যোৰক স্কোয়াৰ লিখিলোঁ 5 নম্বৰ যোৰক স্কোয়াৰ লিখিলোঁ তাৰপিছত 2 5টা আছে প্ৰত্যেকটোতে স্কোয়াৰ আছে 5টা 2 লিখি হোল স্কোয়াৰ কৰি দিলোঁ স্কোয়াৰ আৰু বৰ্গমূল উঠি গ'ল কি থাকিল 2 2 4 2 5টা বাকি ৰ'ল 2 2 4 4 2 8 8 2 16 16 2 32 গতিকে শাৰীৰ সংখ্যা কিমান হ'ব শাৰীৰ সংখ্যা 32 আৰু প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিমান হ'ব 32 প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও 32 জন 8 নম্বৰ প্ৰশ্নটো আছে এখন চাহ বাগিচাত চাহ পুলিৰ শাৰী আৰু প্ৰতি শাৰীত থকা চাহ পুলিৰ সংখ্যা সমান বাগিচাখনত 835টা পুলি যোগান ধৰা হ'ল কিন্তু দেখা গ'ল যে ওপৰৰ চৰ্তমতে পুলি ৰুবলৈ হ'লে আৰু কেইটামান চাহ পুলিৰ প্ৰয়োজন হয় গতিকে আৰু কিমানটা চাহ পুলিৰ প্ৰয়োজন হ'ব এইটো আমি উলিয়াব লাগে উত্তৰ কৰিবৰ কাৰণে আমি প্ৰথমতে 835 সংখ্যাটোক আমি দীৰ্ঘ হৰণ পদ্ধতিত বৰ্গমূল উলিওৱা নিয়মৰ সহায়ত আমি বৰ্গমূলটো ইয়াৰ পৰীক্ষা কৰি লওঁ আৰু সেই নিয়মটো মতে আমি প্ৰথমতে যেটো সৌফাল আছে সৌফালৰ পৰা আমি হিয়তো জোৰ পাতি ল'ব লাগে এককৰ ফালৰ পৰা এই দুটা সংখ্যা এজোৰ আৰু এইটো অকলে থাকিল তাৰপিছত এইটো আমি বাৰ দিওঁতে ইয়াতে যিখন নেওতা ব্যৱহাৰ হ'ব তে যিমান বাৰ দিয়া সিমান বাৰ আমি কি কৰিব লাগিব যেহেৰে হৰণ কৰিম সিমান বাৰ দিব লাগিব গতিকে এইটো যদি আমি ধৰা এই টেবিলখন মনত ৰাখিব লাগিব 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 এই টেবিলখন মনত ৰাখিব লাগিব 6 6 গুণ 37 8 8 গুণ 49 8 8 গুণ 64 9 9 গুণ 81 এই টেবিলখন আমি মনত ৰাখিব লাগিব এই সংখ্যাটোৰ বৰ্গমূল বা এনেকুৱা ধৰণৰ দীৰ্ঘ হৰণৰ সহায়ত বৰ্গমূল উলিয়াবৰ কাৰণে এই তালিকাখন মনত ৰাখিব লাগিব তো আমি 2 2 গুণ 4 3 3 গুণ 9 3 হ'লে এইটো ডাঙৰ সংখ্যা হয় গতিকে 2 বাৰ দিব লাগিব 2 2 গুণ 4 কাৰণ যেহেৰে হৰণ কৰিবা সিমান বাৰ দিব লাগিব তো বিয়োগ কৰিলা 4 নামিল ওপৰৰ পৰা 35 নামিল তাৰপিছত ইয়াৰ পিছত আমি কি কৰিব লাগিব এই সংখ্যাটো আমি দুগুণ কৰি ল'ব লাগিব এই সংখ্যাটো যেতিয়া দুগুণ কৰিম 2টোক দুগুণ কৰিলে কিমান হ'ব 4 হ'ব আৰু ইয়াত মই এটা খালী ঠাই ৰাখি থলো তাৰমানে ইয়াত এই সংখ্যাটো দিম যিমান বাৰ যাব এটা মই যদি ইয়াতে 1 দিওঁ 41 * 1 কিমান হ'ব 41 হ'ব সংখ্যাটো আছে কিমান 435 দুইবাৰ যদি দিওঁ 42 * 2 কিমান হ'ব 84 তিনিবাৰ দিলে 3 ৰে পূৰণ কৰিব লাগিব 3 3 গুণ 9 3 4 গুণ 12 129 চাৰিবাৰ যদি দিওঁ এনেকৈ যদি আমি চেক কৰি যাওঁ সো মই ফাইনালি 9 টাইম নম্বৰ যদি দিওঁ কি হ'ব 9 9 গুণ 81 1 8 8 9 4 গুণ 37 37 8 46 441 হয় নম্বৰ নাচাই গতিকে নিশ্চয় 8 বাৰ যাব গতিকে 8 বাৰ দিলে সংখ্যাটো কিমান হ'ব 48 * 8 8 8 গুণ 64 4 হাতে 6 8 4 গুণ 32 32 6 38 384 গতিকে সংখ্যাটো হ'ল 384 ইয়াৰ পিছত যদি বিয়োগ কৰা যায় এইটো হ'ব 5 4 গ'লে 1 3 8 নাযায় 1 ধাৰে নিয়া 13 8 গ'লে 5 51 ইয়াৰ পিছত সংখ্যাটো আৰু হৰণ নাযায় দশমিক দিব লাগিব আমি সেইটো নাযাওঁ ইমানতে আমি ৰাখি থলো
তাৰ মানে আমি এটা কথা গম পালোঁ যে 835 সংখ্যাটোৰ বৰ্গমূলটো 835 সংখ্যাটোৰ বৰ্গমূলটো 28 স্কোৱাৰতকৈ ডাঙৰ হ'ব, কিন্তু 29 স্কোৱাৰতকৈ সৰু হ'ব। 28 বাৰ যেহেতু গ'ল 28তকৈ ডাঙৰ হ'ব, 29তকৈ সৰু হ'ব। এতিয়া আমাক লাগিব 29 স্কোৱাৰৰ যিটো সংখ্যা বা মান, সেই মানটোৰ পৰা আমি কি কৰিব লাগিব, 835 সংখ্যাটো বিয়োগ কৰিব লাগিব। কৰিলে আমি কিমানটা গছপুলি কম আছে সেই কথাটো গম পাম। 29 স্কোৱাৰ অৰ্থাৎ 29 × 29, 9 9 × 81 1, 8 8, 9 2 × 18 18 8 26, তাৰপিছত 2 9 × 18 8, 2 2 × 4 1 5, 841। তো 841 29 স্কোয়ার মানে হল 841। এতিয়া 841 মাইনাস 835 ইকুয়াল আমি কি পাম, 6 পাম। তো এটো আমি কিয় বিয়োগ কৰিলো, কাৰণ প্ৰশ্নটোত যেটো কথা কৈছে যে 835টা গছ চাহ গছৰ পুলি আছে, তো শাৰীৰ সংখ্যাটো আৰু পুলিৰ সংখ্যাটো সমান হ'ব লাগিলে আৰু কিমানটা চাহ পুলি আমাক লাগিব। গতিকে শাৰীৰ সংখ্যা আৰু পুলিৰ সংখ্যা সমান হ'ব লাগিলে আমাক আৰু 6টা গছ পুলি চাহ গছৰ পুলি দৰকাৰ হ'ব।